লাভ বহুত হ'ব পাৰে মানসিকতাৰ পৰিৱৰ্তন লাগিব কোনোবা এটা জায়গাত উদ্যোগ এটা স্থাপন কৰিবৰ কাৰণে আমি আগবাঢ়ি আহোঁ মানুহে যদি তেওঁলোকক খেদে সেইকাৰণে প্ৰথম কথাটো হ'ল যে অসমীয়াই কিমান অসমৰ উন্নতি বিচাৰে আজিও মোৰ সন্মুখত যদি মই মাটি বাৰী পাওঁ 1 লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ আছে মোৰ হাততে আছে কিন্তু মোৰ কৰাৰ কাৰণে উপায় নাই য'তে মাটি বিচাৰো তাতে মানুহে খেদে আজি দিনটো দুটা থাৰ্মেল পাৱাৰৰ প্ৰস্তাৱ আছে 50,000 crore আজি দিনটোত 18টা বায়ো ৰিফাইনাৰী প্ৰপ'জেল আছে আজি দিনটোত কমসে কম 9টা ডাঙৰ ফ্যাক্টৰী প্ৰপ'জেল আছে কাৰ্বি আংলঙত গলেও খেদে ডিমা হাছাওত গলেও খেদে পলাশবাৰীত গলেও খেদে ধুবুৰীত গলেও খেদে গতিকে ৰাইজে বিচাৰিলে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসমলৈ উদ্যোগ আহাৰ এতিয়া কোনো সমস্যাই নাই যদি আমি উদ্যোগ বিচাৰো উদ্যোগ আহিব সমাধান এনেকে মানুহক বুজাই থাকিব লাগিব যে আমাৰ লৰা ছোৱালীবোৰ কেনেকে যাব ফোর্থ গেট কাম কৰিবৰ কাৰণে সদায়তো ডেড বডিৰ বাতৰি পাই থাকে অমুক যুৱকজন ঢুকাইছে অসমলৈ লৈ আহিব লাগে কেনেকে ঢুকাল কি কাম কৰিলে বোলে সিকিউৰিটি গাৰ্ড কৰিব গৈছিলে গতিকে আমি যদি যেতিয়া বুজি পাম যে অসমখনৰ ডেভেলপমেন্ট হলে আমাৰ লৰা ছোৱালীবিলাকে সৰু চাকৰি কৰিবৰ কাৰণে বাংগালোৰত যাব নালাগে হায়দৰাবাদত যাব নালাগে কেৰালাত যাব নালাগে ইয়াৰ লৰাই ইয়াতে কাম কৰিব পাৰিব গুজৰাটে বুজিলে বাবে আজি গুজৰাট এটা মডেল হ'ল বাংগালোৰে বুজিলে কাৰণে বাংগালোৰ আজি এটা মডেল হ'ল এতিয়া চন্দ্ৰবাবু নাইডিয়ে আপোনালোকে অমৰাৱতী টাউনশ্বিপ বুলি টুইট কৰিব গুগল কৰিব 10,000 একৰ মাটি লৈছে অমৰাৱতীত নতুন টাউনশ্বিপ বনাবৰ কাৰণে মই 500 বিঘা মাটিৰ কাৰণে যুঁজি আছো গতিকে তুলনাটো চাব তাতো মানুহ আছে তাতো ফ্যামিলি আছে তাতো পৰিয়াল আছে কিন্তু তেওঁলোকে প্ৰায়োৰিটাইজ কৰিছে যে যদি 10,000 একৰ মাটিত এখন টাউনশ্বিপ হয় this will create 10 lakhs employment আজি আপোনালোকে এটা সৰু উদাহৰণ চাব মই যেতিয়ালৈকে নতুন জালুকবাৰী সমষ্টি হৈছিল তেতিয়ালৈকে মই জনা নাছিলো